বছৰকে বহুত কষ্ট হ'ল নহয় ইমান কষ্ট কৰিলে ধন্যবাদ Everybody for Saru, you know, come on, man. আৰু আজি চক আমি তেওঁলোকক আমাক আজি যিসকল আমাৰ পলিং বিষয়া আজি ইমান দিনে এমাহ দিন ধৰি তেওঁলোকে ট্ৰেইনিং কৰি আছে অকণমানি শিশু ঘৰত থৈ ঘৰত কোলাত থকা কেঁচুৱা ঘৰত থৈ তেওঁলোকে আজি এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত আজি জড়িত হৈ আছে আজি আমাৰ বাবে জিলা প্ৰশাসনৰ বাবে তেওঁলোকক ধন্যবাদ জনোৱাৰ সময় আৰু এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়া আজি যদি সফল হৈছে তাৰ গুৰিতে কিন্তু এই আমাৰ প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী তেওঁলোক সকলোকে মই জিলা প্ৰশাসনৰ হৈ ধন্যবাদ জনাইছোঁ আৰু য'ত কিঞ্চিত আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ মনোৰঞ্জনৰ বাবে বা তেওঁলোকৰ যাতে উভতি হোৱাৰ পিছত এই ক্লান্ত অৱস্থা তেওঁলোকে হোৱাৰ পিছত যাতে তেওঁলোকে অকণো কষ্ট নাপায় সেইখিনি আমি অকণমান চেষ্টা কৰিছোঁ ভুল ত্ৰুটি থাকি যাব পাৰে কিন্তু তথাপিও আজিৰ এই দিনটোত আমাৰ সকলোৰে হৈ মই তেওঁলোকক আমাৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ পাৰ্চেণ্টেজ আমাৰ এতিয়ালৈকে এনে জাগিৰ ৰোডতো অকণমান দেৰি আগতে চাইছিলোঁ আপোনাৰ 83 হৈছে 83 বাকীবিলাক যদি চব আমি মিলাওঁ আমাৰ 80 আমি চুবগৈ লাগে হয়তো তাতকৈ বেছি হ'ব কিন্তু 80 আমি নিশ্চয় চুবগৈ লাগে সফলভাৱে সমাপ্ত হৈছে আৰু তাৰ বাবে মই আমাৰ সমগ্ৰ মৰিগাঁওবাসী আমাৰ যিসকল ভোটাৰ আছে তেওঁলোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ মৰিগাঁও HS and MP স্কুল ৱেষ্ট কেনে লাগিলে আপোনালোকৰ সৰ্বপ্ৰথম আহিব পাৰিছে আপোনালোকে সৰ্বপ্ৰথম আহাটো আমাৰ এইম আছিলে ভালকৈ কামবোৰ কৰা আৰু আমি এটা যেনেকৈ আপুনি দেখা পাইছে আমি অল ইউথ গ্ৰুপ আছিলোঁ অল বিল' 30 চ' প্ৰথমত যেতিয়া ফাৰ্ষ্ট টাইমৰ কাৰণে পাইছিলোঁ ডিউটিটো বিৰাট ভয় লাগিছিলে যে কেনেকৈ হ'ব কি হ'ব পঢ়া মেলা কৰিছোঁ খুব কেইদিন তাৰপিছত দুদিনৰ কাৰণে ঠিক কষ্ট নহয় কিন্তু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ হৈছে আৰু এতিয়া শেষত এনেকুৱা ধৰণৰ পৰিৱেশ পাই বিৰাট ভাল লাগিছে খুব ভাল মানে ব্যৱস্থাটো মেনেজ কৰা নিচিনাকৈ মেনেজ কৰিছে টাইমত বস্তুবোৰ মেনেজ কৰি দিছে আমি ভাল পাইছোঁ